যেহেতু আগৰটো ভিডিঅ'ত কৈছিলোঁ বাহঁতৰ ঘৰত আছিলোঁ আৰু বিশেষ কামটো বুলি যে কৈছিলোঁ যাবলৈ ওলাইছোঁ দেই ছোৱালীহঁতক বাই দিছোঁ দেখিছেনে সিহঁতি আকৌ বায়ো নিদিয়ে ইমানেই বৰষুণ নহয় ৰাতিপুৱা 6 বজাতে ওলাইছোঁ এয়া কেৱল জুবিনদাৰ কাৰণেহে সম্ভৱ মানে জুবিনদাইহে এয়া সলনি কৰিব পাৰে বৰষুণত তিতি তিতি গৈছোঁ বোলো চাহ একাপ খাই লওঁ আৰু ক'ত আহিছোঁ আজি আপোনালোকে গম পাব গম পাইছেই বাৰু আমি আহিছোঁ ৰৈ ৰৈ বিনালে চাবলৈ আৰু মনটোতো বহুত বেছি দুখ নহ'লেও জুবিনদাক শেষবাৰৰ বাবে চাবলৈ মাজুলীৰ পৰা আমি নাৰায়ণপুৰ গৈছোঁ জানেনে মাজুলীত যে চিনেমা হল এটাৰ অভাৱ বহুত অনুভৱ কৰিছোঁ আৰু একদম চিনেমাখন চোৱাৰ আগতে কিবা এটা দুখ লাগি গৈছে আৰু দেই আমি চৈত্য মহাৰাজত চাইছিলোঁ এতিয়া শ্ব' আৰম্ভ হ'ব আৰু আমাৰ আকৌ শ্ব' আছিলে 8:30 বজাত আমি সোনকালে আহিছোঁ তিতি মেলি ইমান বৰষুণ কিমান যে কষ্ট কৰি আহিছোঁ নহয় আৰু চিনেমাখন শেষ হ'ল চালোঁ কান্দি কান্দি চকু ফুলি আহিছে বহুত ভাল লাগিলে মোৰ নিজৰ মানে বেষ্ট গিফ্ট জুবিনদাৰ লগত বহি চিনেমাখন চাবলৈ মন গৈছে কিন্তু কি কৰিম উপায়টো নাই আৰু হোৱাবোৰ হৈ গ'ল খালি এতিয়া আমি ন্যায় বিচাৰোঁ আৰু সকলোৱে যাতে এই চিনেমাখন আহি চাওকহি বহুত বেছি দুখ লাগিলে জুবিনদাক এবাৰ চুই চাবলৈ মন গৈছে আমাৰ মুখেৰে শুনিতো গম পালেই আৰু চিনেমাখন কেনেকুৱা আপোনালোকেও যদি চোৱা নাই চাব দেই বহুত ভাল হৈছে আৰু বহুত দুখ লাগিব তাৰ পৰা বোলো আমি কিবা কিবি খায়ে যাওঁ ঘৰত গৈ নাখাওঁগৈ তাৰপিছতে আমি মাহী ঘৰ গ'লোঁ বাৰু যিহেতু ৰাসো আহি আছে সোনকালে ঘৰো যাব লাগিব গোটেইকেইটাই কিবা কিবি খাই ল'লোঁ বতৰ চতৰ একদম ভাল নহয় জানেনে তাৰপিছতে এয়া ভণ্টি আৰু মই মাহীৰ ঘৰলৈ বুলি গ'লোঁ আৰু পিছদিনাটো ঘৰো যাবগৈ লাগিব যিহেতু ৰাস আৰম্ভ হ'ব নেক্সট আপোনালোকে ৰাসৰ ভিডিঅ'হে পাব দেই